মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰো নোৱাৰো দিগদাৰী কৰি থাকিম, সেইকাৰণে ইয়াত একো লোকঢাক কৰিবলগীয়া নাই। মই দিগদাৰীয়ে কৰি আছোঁ, পাৰো নোৱাৰো পিছত হ'ব, কিন্তু দিগদাৰী কৰি থাকিব লাগিব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে নটিচ দি আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব না। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক।